২০২৬ বিধানসভা নিৰ্বাচনত অন্ত পৰিব নেকি বিজেপি অগপৰ মধুৰ সম্পৰ্কৰ অগপ বিজেপিৰ সম্পৰ্কত মেলিছে নেকি ফাট খুদ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ ভাষ্যতেই অগপ বিজেপিৰ ফাট লগা সম্পৰ্কৰ ইংগিত মিত্ৰদল অগপৰ প্ৰতি যেন ক্ৰমাৎ তিক্ততা বাঢ়িছে শাসকীয় দল বিজেপিৰ ২০২৬ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক কূটকৌশল এতিয়াৰে পৰা আৰম্ভ কৰিছে ৰাজনৈতিক দলবোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰণকৌশল নিৰ্ধাৰণত ব্যস্ত হৈ পৰিছে শাসক বিৰোধী তাৰ মাজতে শাসকীয় দলৰ মিত্ৰদল অসম গণ পৰিষদে এক ডাঙৰ দাবী কৰিছে আগন্তুক নিৰ্বাচনত ৰঙিয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে অগপই ২০২৬ বিধানসভা নিৰ্বাচনত ৰঙিয়া সমষ্টিৰ আসনখন বিচাৰিব অগপ দলে এই বিষয়ে ইংগিত প্ৰদান কৰে অগপৰ সম্পাদক তথা মুখপাত্ৰ অৰ্ণৱ ভৰালীয়ে কিন্তু বৰ্তমানৰ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভাষ্যই যেন দিলে আন এক ইংগিতহে সভাপতিগৰাকীৰ সমষ্টিতে অগপ বিজেপিৰ মাজত লগা এই আউলৰ সন্দৰ্ভত প্ৰশ্ন কৰাত সভাপতিগৰাকীয়ে কোনো আউল নাই বুলিহে মন্তব্য কৰিছে ১২৬খন আসনতে অগপই নিৰ্বাচন খেলিলেও কোনো আপত্তি নাই বুলি মন্তব্য কৰিলে ভৱেশ কলিতাই অগপ বিজেপি আপোনালোক মিত্ৰতাত আছে এতিয়াও আছে কিন্তু গ্ৰাছ লেভেলত অকণমান আপোনাৰ সমষ্টিতে বিদ্ৰোহৰ মুকলি ঘটিছে কাৰণটো কি মানে লগতে তেওঁ কয় বিজেপি এনডিএৰ এলায়েন্সতহে আছে সৰু কথাত গুৰুত্ব নিদিও বুলিও মন্তব্য কৰে ভৱেশ কলিতাই কিন্তু ২৬ত আপোনাৰ এবাৰ অগপক লাগিব ৰঙিয়া সমষ্টি বিচাৰক ১২৬খন বিচাৰিলে মই বেয়া নহয় নহয় বিজেপি খেলিম নে আমি খেলিম কি বেয়া আছে সকলে খেলাৰ পোষকতা কৰিছে নেকি ১২৬খন খেলিলেও আমি সহযোগ কৰিম ২৬খনে খেলো বেয়া নাপাওঁ আপোনালোকে আপোনাৰ সমষ্টিতে বিদ্ৰোহৰ মুকলি আমি এনডিএ এলায়েন্স আছো এই সৰু সৰু মানুহৰ নাই উল্লেখযোগ্য যে অসম গণ পৰিষদৰ নেতা কৰ্মীয়ে বিভিন্ন সময়ত সমষ্টিৰ আসন দাবী কৰি আহিছে তেনে সময়তে ২৬ৰ বাবে দাবী কৰা ৰঙিয়াৰ আসনখন অগপ দলে লাভ কৰিবনে নে ভৱেশ কলিতাৰ মন্তব্যত প্ৰকাশ পোৱা সেই তিক্ততাৰ প্ৰতিফলন ঘটিব ২০২৬ নিৰ্বাচনত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক